Hey viewers, ৰাতিপুৱা চাহৰ লগত খোৱাকে শুকান ৰুটি আৰু মুগৰ তৰকা বনালোঁ। ৰাতিতে তিয়াই থোৱা মুগৰ লগত গাজৰ এটাও কাটি দি তাত নিমখ পানী দি কুকাৰত বহাই দিলোঁ। এইপিনে খুৰীয়ে অকণমান আটা মাৰি দিছে। মই গ্ৰাইণ্ডাৰত কাজু বিলাহী দি লৈছোঁ। নহৰু আৰু আদাৰ বাকলি গুচাই থাকোঁতে চিটিও মাৰিলে। এতিয়া গ্ৰাইণ্ডাৰত গুচাই লোৱা আদা নহৰু হালধি অকণমান দি পেষ্ট এটা বনাই ল'লোঁ। কেৰাহীত তেল অকণমান দি তাতে পিঁয়াজ এটা কাটি লৈ গল্ডেন ব্ৰাউন হোৱালৈ ভাজি লৈছোঁ। পিঁয়াজখিনি ব্ৰাউনিছ হোৱাৰ পিছত ইয়াতে এতিয়া পেষ্টখিনি দি আদা নহৰুৰ গন্ধ যোৱাকৈ ভাজি লৈছোঁ। পেষ্টখিনি ভালকৈ ভাজি লোৱাৰ পিছত বইল মুগ আৰু গাজৰখিনিও ভালদৰে ভাজি লৈছোঁ। তৰকাখিনি ভালদৰে উতলাৰ পিছত মই তাতে কেঁচা ধনিয়া পেলাই দি গেছটো অফ কৰি দিছোঁ। মোৰ এয়া তৰকা ৰেডি। আমাৰ ঘৰৰ আগৰ পিনে বৰদেউতাই তাহাঁতৰ ছাগলীকেইটাক ঘাঁহ খুৱাবলৈ লৈ আনিছিলে। বৰদেউতাক দেখি গৰম গৰম ৰুটি আৰু তৰকা খাব মাতিলোঁ। বৰদেউতাই খাবলৈ ভাল পাইছে বুলি ক'লে। তাৰপিছত ময়ো ঘৰত বনোৱা জলফাইৰ আচাৰ লৈ তৰকা আৰু গৰম গৰম ৰুটি খাই দিলোঁ। খাবলৈ ভালে হৈছিলে। Hope you guys like it. Do subscribe to my YouTube channel. Bye.